মা লক্ষ্মী দেৱীৰ কৃপা এইদৰে লাভ কৰক। লক্ষ্মী পূজাৰ মুহূৰ্ত, লক্ষ্মী পূজাৰ নীতি নিয়ম, লক্ষ্মী চৰিত্ৰ কিদৰে পাঠ কৰিব, সবিশেষ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। বন্ধু বান্ধৱীসকল, মা লক্ষ্মী দেৱীক ধনৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয়। যিসকল লোকৰ ওপৰত মা লক্ষ্মী দেৱী সন্তুষ্ট হয়, সেইসকল লোক 7 জন্মলৈ ধনৰ গৰাকী হৈ থাকে বুলি কোৱা হয়। সেইসকল লোক কোনো জন্মতে দৰিদ্ৰ হৈ জন্ম নহয়। সেইসকল লোক পৰম ভাগ্যৱান হয়। যিসকল লোকৰ ওপৰত মা লক্ষ্মী দেৱী সন্তুষ্ট হয়, সেইসকল লোকৰ জীৱনৰ পৰা অভাৱ, অভিযোগ, দৰিদ্ৰতা চিৰদিনৰ কাৰণে গুচি যায়। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূৰ্ণিমাত লক্ষ্মী পূজা পালন কৰা হয়। এই লক্ষ্মী পূজাৰ নিয়ম, শুভ মুহূৰ্ত আৰু ধনৰ আগমন ইত্যাদি সকলোখিনি কথা এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। মাত্ৰ আপোনালোকে খন্তেক ধৈৰ্য ধৰি ভিডিঅ'টি শেষলৈকে চাবলৈ চেষ্টা কৰিব। ধন্যবাদ। ধনৰ দেৱী মা লক্ষ্মীৰ পূজা সদায় পূৰ্ণিমা তিথিত পালন কৰা হয়। এইবাৰ লক্ষ্মী পূজাৰ তিথি পালন কৰা হ'ব 6 অক্টোবৰৰ পৰা 7 অক্টোবৰ পৰ্যন্ত। 6 অক্টোবৰ সোমবাৰে দিনৰ ভাগৰ 11:23 পৰা পূৰ্ণিমা তিথি আৰম্ভ হ'ব আৰু এই তিথি 7 অক্টোবৰ মঙ্গলবাৰ ৰাতিপুৱা 9:17 এই তিথি সমাপ্ত হ'ব। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজাৰ শুভ মুহূৰ্ত সময় হৈছে সন্ধিয়া 7:37 পৰা ৰাতি 11:45 আৰু 11:45 পৰা ৰাতি 12:34 এই সময়খিনিক শুভ মুহূৰ্ত বুলি ধৰা হয়। এই সময়খিনিৰ ভিতৰত আপোনালোকে লক্ষ্মী পূজা ঘৰতে পালন কৰিব পাৰিব। যদি ঘৰত পালন নকৰে, তেনেহ'লে য'ত লক্ষ্মী পূজা পালন কৰে তালৈ গৈ চাকি আৰু শৰাই আগবঢ়াব পাৰিব। আপোনালোকে আগতে ঘৰত যিদৰে পালন কৰে সেইদৰে এইবাৰো পালন কৰিব পাৰিব। ঘৰত যদি লক্ষ্মী দেৱীৰ ফটো আছে বা প্ৰতিমা আছে, সেই ফটো বা প্ৰতিমা ভালদৰে পৰিষ্কাৰ কৰি ল'ব। ঘৰখন ঝাৰু দি মচি ল'ব। ফুল আৰু গোটা নাৰিকল এটা যোগাৰ কৰি ল'ব। প্ৰতিমা থকাসকলে কাপোৰে এখন আসন পাতি ল'ব। ধূপ ধূনা ঘিউ চাকি যোগাৰ কৰি ল'ব। লগতে ভগৱান বিষ্ণুৰ এখন ফটো যোগাৰ কৰি ল'ব। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজাৰ দিনা পাৰিলে উপবাসে থাকিব লাগে। যিসকলৰ সমস্যা আছে তেওঁলোকে কল আৰু আপেল দিনৰ ভাগত খাব পাৰিব। উপবাসে থকা সময়খিনি মা লক্ষ্মী দেৱীক হৃদয়ত চিন্তা কৰি থাকিব। যিসকল লোকে উপবাসে নাথাকে সেইসকল লোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰিব। মাছ মাংস কেতিয়াও ব্যৱহাৰ নকৰিব, অৰ্থাৎ খাদ্যত ৰক্তৰঞ্জিত আহাৰ ব্যৱহাৰ নকৰিব। কিছুমান লোকে লক্ষ্মী পূজাৰ দিনা হাঁহৰ মাংস আৰু ছাগলী মাংস ঘৰত ৰান্ধি খায়, কিন্তু শাস্ত্ৰ অনুসৰি এয়া সম্পূৰ্ণ ভুল আৰু অপৰাধ বুলি গণ্য কৰা হয়। কাৰণ সেইদিনা মা লক্ষ্মী দেৱী দিব্য শক্তিৰে সকলো ভক্তপ্ৰাণ ঘৰলৈ প্ৰৱেশ কৰে। সেইদিনা কোনো জীৱ হত্যা কৰিব নালাগে। সেইদিনা কোনো ৰক্তৰঞ্জিত খাদ্য ঘৰত ৰান্ধিব নালাগে। বন্ধু বান্ধৱীসকল, লক্ষ্মী পূজা ঘৰত পাতিলে আপোনালোকে উত্তম সাত্বিক আহাৰ ৰান্ধিব, যেনে পায়স আৰু ক্ষীৰ। পূজাত গাখীৰৰ পায়স অৰ্পণ কৰিব। পায়স আৰু ক্ষীৰক লক্ষ্মী পূজাৰ উত্তম প্ৰসাদ বুলি ধৰা হয়। লক্ষ্মী পূজাৰ দিনা গধূলি লক্ষ্মী চৰিত্ৰ পাঠ কৰিব। কাৰণ লক্ষ্মী পূজাৰ দিনা লক্ষ্মী চৰিত্ৰ পাঠ কৰিলে মা লক্ষ্মী দেৱী অতি সহজে সন্তুষ্ট হয় বুলি কোৱা হয়। তেওঁৰ চৰিত্ৰৰ কথা শুনি তেওঁ সন্তুষ্টি লাভ কৰে।
এই চেনেলত লক্ষ্মী চৰিত্ৰ কথা আকাৰে পাঠ কৰা ভিডিঅ'সমূহ আছে, পাৰিলে আপোনালোকে চাই ল'ব। মনত কাৰো প্ৰতি বেয়া ভাৱ নানি উপবাসে থাকি একান্ত মনে মা লক্ষ্মী দেৱীক হৃদয়ত চিন্তা কৰি থাকিব। মা লক্ষ্মী দেৱীয়ে নিশ্চয় আপোনালোকৰ ওপৰত সন্তুষ্ট হৈ জীৱন সুন্দৰ আৰু আনন্দময় কৰি তুলিব। ধন্যবাদ।